ডকাইত এজনে মানে ল'ৰাজনক হত্যা কৰে। উম, হত্যা কৰোঁতে খুৰাকজনে কান্ধত তুলি তাৰমানে শ্মশানলৈ লৈ যাব লাগে কান্দি কান্দি। মানুহখিনি যে হয়, ভৱিষ্যত বেয়া হৈ আছে, হয়, বিদেশী, হয়, বাংলাদেশী এইবিলাক সমস্যাই জুমুৰি মাৰি হয়, অসমৰ ভাষা সংস্কৃতি নাশ কৰিব লাগে। উম, কিবা এটা নিৰ্দিষ্ট মাননি এটা দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে। সঁচা কথা। নহ'লে কৰিবই নালাগে। হয়, নাটক ভাল অভিনেতা কিন্তু তেওঁৰ গ্লেমাৰটো নাই। উম, তেনেকুৱা অভিনেতাক চিৰিয়েলবিলাকতো পইচা নিদিয়ে। এজন মানুহক গোটেই দিনটো হয়, যিটো ৰাখি থয়, এই বস্তুটোৰো এটা সলনি কৰিব লাগে। বাহিৰত দেখাত যিমান ভাল, ভিতৰ চৰা বহুত বেয়াও আছে কিছুমান। বহুত ক্ষেত্ৰত আছে। বহুত ক্ষেত্ৰত বেয়া আছে। নমস্কাৰ, মই হেমন্ত হিৰো। আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। আজিৰ আমাৰ এই বিশেষ সাক্ষাৎকাৰৰ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ নাট্য জগতৰ বিশিষ্ট অভিনেতা লগতে পৰিচালক সন্মানীয় দিলীপ কুমাৰ দাস ডাঙৰীয়া। নমস্কাৰ। আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনালোঁ। ধন্যবাদ জনাইছোঁ। নমামি প্ৰডাকশ্যনৰ হয়, সমূহ কৰ্মকৰ্তা সকলোকে ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। খুব ভালদৰে আপোনালোকে কাম কৰিছে। বিশেষকৈ হিৰো তোমাকো মই ধন্যবাদ জনাইছোঁ। আজি ইয়াতে মানে হয়, ইয়াতে মোক সুবিধা দিয়াৰ কাৰণে, কথা কোৱাৰ, মাতি অনাৰ কাৰণে। হয়। আপোনাৰ আমাৰো ভাল লাগিছে যে আপুনি ব্যস্ত সময়ৰ মাজত আহিলে। জীৱনৰ বহু সময়ছোৱাই আপুনি নাটকৰ সৈতে নাটকত অৰ্পণ কৰিছিলে। এতিয়াও আপুনি কৰ্মব্যস্ততাৰ মাজতো নাটক এৰি দিয়া নাই। সেইটোকে মই জানিব বিচাৰিছোঁ পোনপ্ৰথমেই আপুনি আপোনাৰ জীৱনৰ সাংস্কৃতিক আদিপাঠ কেতিয়া আৰম্ভ কৰিছিলে অকণমান ক'ব নেকি? আহ, ধন্যবাদ। প্ৰথমতে সাংস্কৃতিক আদিবাদ বুলি কওঁতে মোৰ সাংস্কৃতিক ক্ষেত্ৰখন কিন্তু নাটকতে জড়িত। হয়, হয়, বেলেগত ইমান মোৰ ইণ্টাৰেষ্ট নাছিল। হয়, নাটক আদিপাঠ বুলি কওঁতে মোৰ প্ৰথমতে মই ইনস্পিৰেশ্যন পাইছিলোঁ মোৰ বৰদেউতা প্ৰফুল্ল কুমাৰ চন্দ্ৰ দাস। হয়, তেওঁ শিক্ষক আছিলে। হয়, আহ, তেওঁৰ আমি অভিনয় দেখা নাই, হয়, বহুত সৰু আছিলোঁ আমি, কিন্তু নাটকত তেওঁ ইমান সম্পৃক্ত হৈছিলে। হয়, মানে আগতে মানে কি বঙালী নাটকবিলাক অসমীয়াত কৰিছিলে। এই ৰজা হৰিচন্দ্ৰ, তাৰপিছত কিবা এটি পইচা এনেকৈ নাটকবিলাক তেওঁ হয়, অসমীয়াত অনুবাদ কৰিছিল। হয়, অনুবাদ কৰি আমাক সৰুতে শুনাইছিল আৰু আমাক আওৰাব দিছিল সৰুতে। হয়, আৰু স্কুলত যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়োঁ, তেতিয়া আমাৰ শিলৰ চোলা বুলি এখন নাটক আছিলে। অঁ, শিশুৰ নাটক এখন আমাৰ স্কুলত কেইবাবাৰো কৰাইছিলে তেখেতে, প্ৰফুল্ল চন্দ্ৰ দাস হয়, মোৰ বৰদেউতা হয়। আৰু মোক দেউতাও খুব মানে মোৰ হেৰি কৰিছিলে, অনুপ্ৰেৰণা জনাইছিল। এইবিলাক ক্ষেত্ৰত হকা বাধা দিয়া নাছিল। হয়, আৰু বিশেষকৈ আমি সেই সময়ত যেতিয়া কেনেকৈ নাটকৰ প্ৰতি মানে ইণ্টাৰেষ্ট বাঢ়িল বা কেনেকৈ নিচাত পৰিণত হ'ল নাটকখন, মই ঠিক ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিম। হয়, কিন্তু আমাৰ গাঁৱত এটা নাটকৰ পৰিৱেশ আছিল। এটা বিশেষকৈ মানে যাত্ৰা নাটক যিটো কওঁ, হয়, হয়, আমাৰ তাতে লক্ষী পূজা হয়, মহালক্ষ্মী হয়, পূজা হয়, দৌল উৎসৱ হয়। তাতে আমাৰ গাঁৱৰ মানুহখিনিয়ে মিলি তাৰ নাটক কৰিছিলে। হয়, বিশেষকৈ আমাৰ তেতিয়া মাইথলজিকেল ড্ৰামাবিলাক কৰিছিল, হয়, ধৰ্মমূলক ড্ৰামাবিলাক। হয়, আৰু তেতিয়া সেই নাটকবিলাক আমি ৰিহাৰ্চেলবিলাক চাব যাওঁ। আমাক উম, চাব নিদিয়ে, ৰাস্তা মানে হেৰিৰ পৰা আমাৰ বালিকা স্কুল এখন আছে, সেই স্কুলত মানে ৰিহাৰ্চেলবিলাক হৈছিল। আমাক মানে চাব নিদিয়ে, প্ৰথম মানে হয়, বাহিৰতে পঠাই দিয়ে আৰু হয়, ভিতৰত সোমাব নিদিয়ে ঘৰত। ফুটা দি এনেকৈ ফুটা কৰি আগতে হেৰি বেৰৰ আছিলে, কি তৰ্জা বেৰ হয়, আছিল হয়, স্কুলবিলাকত। এনেকৈ তৰ্জা বেৰবিলাক অলপ ভাঙি ফুটা কৰি আমি নাটকবিলাক চাওঁ। উম, খুব মানে সেই মানে নাটকৰ প্ৰতি সেই অভিনয় চাই চাই আমাৰ বিশেষকৈ মই আমাৰ গাঁৱৰ অভিনেতা হিচাপে বনজিৎ ডেকা, তেওঁ উম, খুব মানে উচ্চস্বৰে মানে যিবিলাক ৰাজা মহাৰাজাৰ হয়, ডকাইত টাইপৰ কেৰেক্টাৰ আছিল, হয়, খুব ভালকৈ কৰিছিল। কৌশিক ডেকা, হয়, আমাৰ ধৰ্মখুৰা বুলি এজন আছিলে, কাশীনাথ শৰ্মা, এইবিলাক আমাৰ নাটকৰ গুৰু মানে তেওঁলোকে নাটক আমাক শিকোৱা নাই, কিন্তু তেওঁলোকে যে কৰিছে, তেওঁলোকে আমি চাই চাই অনুসৰণ কৰিছিলোঁ, অনুসৰণ কৰি তেওঁলোকক কৰি, অনুসৰণ কৰিছিলোঁ। হয়, গতিকে মোৰ এইখিনিতে কৈ লওঁ, মোৰ জন্ম গাঁও আমাৰ কেওটকুছি, বৰপেটা সদৰৰ ওচৰৰ কেওটকুছিত অ', গাঁও ঘৰ মোৰ। হয়, আৰু সেই কেওটকুছিত এনেই মানে আমাৰ তোমাৰ নাটক শিকিব পৰা আমাৰ তাতে কোনো অনুষ্ঠান নাছিল। উম, আমাৰ যদিও আমাৰ বৰপেটা টাউনৰ ওচৰতে ঘৰ, কিন্তু সেই সময়ত আমি যেতিয়া পঢ়ি আছিলোঁ, পঢ়ি থকা সময়ত বৰপেটা টাউন আমাৰ 5 কিলোমিটাৰ ডিষ্টেঞ্চ, উম, কিন্তু 5 কিলোমিটাৰ ডিষ্টেঞ্চটোৱে যেন 50 কিলোমিটাৰ ডিষ্টেঞ্চ তেনেকুৱা আছিল। ৰাস্তা ঘাট ভাল নাছিল, উম, কাঠৰ দলং আছিল। মানে সন্ধিয়া 4টা বজাত বৰপেটা টাউনৰ পৰা তাৰমানে আমাৰ গাঁৱলৈ অহা বাছে নাথাকে, অঁ, তেনেকুৱা আছিল। আৰু তাতে কিন্তু বৰপেটা টাউনত
খুব মানে নাটক হয় কিন্তু কেইবাটাও অপেচাৰী দল আছে, ৰংঘৰ, পিনাক, এনেকুৱা ভাইপাৰ, এনেকুৱা বহুত কেইটা দল আছে। তেওঁলোকৰ ৰংঘৰে বিশেষ কৰি সদৌ অসম ভিত্তিত এটা কম্পিটিশ্যন পাতিছিলে, একাংকিকা নাট কম্পিটিশ্যন। সেই কম্পিটিশ্যন চাবলৈ, ৰাতিলৈ চাবলৈ যোৱা আমাৰ গাঁৱৰ পৰা ময়ে মানুহ প্ৰথম। মানে কেতিয়াবা মানে খোজকাঢ়ি আহোঁ, এই 5 কিলোমিটাৰ, গাড়ী মটৰ নাথাকে, 5 কিলোমিটাৰ খোজকাঢ়ি আহোঁ তাৰমানে, ইমান নিচা নাটকত। আৰু তাতে আমি শেষত পিছৰ পৰ্যায়ত আমি তাতে অভিনয় কৰিছোঁ মানে হেৰিত। কিন্তু প্ৰথম মানে আদিপাঠ বুলি ক'ব লাগিলে মোৰ গাঁৱৰ মানে এই যে নাটক কৰিছিলে আমাৰ মানে অগ্ৰজসকলে, তেওঁলোকক অনুসৰণ কৰি এই নিচাটো মানে হৈ গৈছিলে। তাৰপিছত পৰৱৰ্তী সময়ত নাটকত আমি বহুত কেইখন মুখ্য চৰিত্ৰতে অভিনয় কৰিছোঁ আমাৰ গাঁৱৰ বিলাকত, যিবিলাক যাত্ৰা গান হয়। তাতে আমাৰ মুনীন দাস বুলি এজন মানে নাট্যকাৰ আছে, আমাৰ ভাল নাটক লিখে তেখেতে বহুত মোক উৎসাহিত কৰিছিল মানে পিছৰ পৰ্যায়ত, তুমি ভাল অভিনয় কৰিবা, মোৰ নাটকত কৰিবই লাগিব। তেওঁ জোৰ জবৰদস্তি মোক মানে এতিয়াও কৈ থাকে, তুমি কিন্তু আহিবা দেই, গাঁৱত আহিবা, মোৰ হেৰি এখন নাটক আছে, কৰিবই লাগিব, এনেকৈ এতিয়াও কৈ থাকে। কিন্তু গাঁৱত এতিয়া নাটক কৰা হোৱা নাই, যিহেতু তাত ৰিহাৰ্চেল কৰাৰ সময় নাপাওঁ। তেনেকেই মানে মোৰ মানে আদিপাঠ। কিন্তু জীৱনৰ মোৰ প্ৰথম নাটকখন কৰা নহ'ল কিন্তু, সেই কথাও মানে অকণমান দীঘলীয়া হ'ব যদি ক'ব লাগে। তেনেকেই এখন নাটকখনৰ নাম আছিলে খুন কা বদলা খুন বা দস্যু মাকড়ছা, দুটা নাম আছিলে নাটকখনৰ। তাতে এটা চাইল্ড কেৰেক্টাৰ আছে, বাচ্চা কেৰেক্টাৰ আছে। তেতিয়া মই এতিয়াও শকতে বাৰু, তেতিয়া আৰু বেছি আৰু নদৌকা আছিলোঁ, মস্ত শকত আছিলোঁ সৰুতে। মানে এটা চিনত আছে কি, মানে মাৰে, ডকাইত এজনে মানে ল'ৰাজনক হত্যা কৰে, খুৰাকজনে কান্ধত তুলি তাৰমানে শ্মশানলৈ লৈ যাব লাগে কান্দি কাটি। মানে মোক সেইটো দিছিলে, কিন্তু মোকতো তেওঁ দাঙিব নোৱাৰে, খুৰাজনে দাঙিব দিছে, খুৰা কেৰেক্টাৰ কৰিছে, দাঙিব নোৱাৰে। লাষ্টত কৈছে এই গুড়ৰ কঁঠালটোক মই দাঙিব নোৱাৰো, এনেকৈ মানে ই নহ'ব দেই। সেই তেনেকে মানে প্ৰথম নাটক অভিনয় ভাল কৰিছিলোঁ, কিন্তু মোক তেওঁক দাঙিব নোৱাৰাৰ কাৰণে মোৰ মানে নাটকখন কৰা নহ'ল। সেইটো এটা মানে সেই মোৰ খুব বেয়া লাগিছিলে, মই নাটকখন কৰিব নোৱাৰিলো। মানে এওঁলোকৰ লগত কৰাত খুব ইচ্ছা নাটক, মানে আমাৰ দাদাসকলৰ, সেই সময়ত বেয়া লাগিছিল। পিছৰ পৰ্যায়ত আৰু এনেকে বহুত নাটক কৰিলোঁ গাঁৱত, আৰু গুৱাহাটীততো আহি কৰিলোঁ আৰু তুমি জানাই আৰু বহুত। আপুনি ভ্ৰাম্যমাণৰ লগতো জড়িত আছিল? হয়, ভ্ৰাম্যমাণত মানে আমাৰ গাঁৱৰে পৰ্যায়তে যাব লাগিব প্ৰথম। আমাৰ তেতিয়া নগেন নাথ ছাৰৰ পগলা মানুহ নাটক এখন আছিলে, পগলা মানুহ নাটক। সেই পগলা মানুহ নাটকখনত মই পগলা মানুহ মূল কেৰেক্টাৰটো কৰিছিলোঁ। তাতে সেই সময়ত নাটকখন আমাৰ কোনোবা থিয়েটাৰৰ লগত জড়িত এজন মানুহে চাইছিল নাটকখন। চাওঁতে খুব ভাল পালে, তেওঁ বোলে এই গাঁৱতে ইমান ধুনীয়াকৈ কৰিছে, তো আমি নিব পাৰোঁ, থিয়েটাৰত নিব পাৰোঁ। গতিকে সেই সময়তে সেই ৰাতি নাটক শেষ হোৱাৰ পিছত মোৰ লগত কথা পাতিলে, বোলে তুমি থিয়েটাৰত যাবা নেকি? তেনেকৈ ক'লে। বোলে থিয়েটাৰত যাম মানে যাব পাৰোঁ, ইচ্ছাটো আছে নাটক কৰাৰ, কিন্তু ঘৰৰ পৰা পাৰ্মিশ্যন ল'ব। সেই মতে পঢ়ি আছোঁ, কলেজত। কিমান বয়স আছিল আপোনাৰ? এতিয়া 20-21 বছৰ হ'ব আৰু, মানে কলেজত পঢ়ি আছোঁ, হায়াৰ ছেকেণ্ডেৰী নেকি এনেকৈ পঢ়ি আছোঁ মুঠতে। ঘৰত মানে সুধিব লাগিব, ঘৰত সুধিলোঁ, কিন্তু ঘৰত মোক যাব নিদিলে, যাব নিদিলে। মোৰ দেউতা কিন্তু সৰুতে ঢুকাইছিলে, সেই মোৰ দেউতা নাছিলে, মা আৰু বাইদেউ আছিলে। মা আৰু বাইদেউ সুধিলে ক'ত থিয়েটাৰত যাব আহিছা, মানে নমা আগতে থিয়েটাৰ বুলি ক'লেতো সেই আৰ্মিৰ নিচিনাই, বছৰ দিন তুমি আহিব নোৱাৰা ঘৰত। গতিকে ঘৰৰ মই ডাঙৰ ল'ৰা, পঢ়ি আছোঁ, পঢ়া পাতি খতিয়াব, যাব নিদিলে। কিন্তু নাটক কৰাৰ ইমান হাবিয়াস হ'ল তাৰমানে মোৰ, আমাৰ যিজন তাৰমানে আমাৰ সেই সময়ত গাঁৱত কীবৰ্ড বজোৱা মানুহ, মিউজিক ডাইৰেক্টৰ নাছিলে তেনেকুৱা, এতিয়া মই নাম ল'ব লাগিব, অৰুণ হালৈ, খুব মানে তেওঁ প্ৰতিভাশালী শিল্পী আছিলে, অকালতে ঢুকাইছে। হেৰিজনে বেলচৰৰ আছিলে, তেওঁ মানে কীবৰ্ড বজাবৰ কাৰণে আমি মাতি নিছিলোঁ, মিউজিক ডাইৰেকশ্যনৰ কাৰণে। ঠিক অৰুণ হালৈয়ে মোক ক'লে, নাই তুমি থিয়েটাৰত নোযোৱা নাই, কিন্তু আমাৰ গাঁৱত এখন মানে যাত্ৰা পাৰ্টি এটা হয়, সেই যাত্ৰা পাৰ্টিটো আমাৰ এনেকুৱা নহয়, ৰিহাৰ্চেল কেইদিন থাকিব লাগিব, নাটক হ'লেহে তুমি যাবা, যাত্ৰা পাৰ্টিত কৰা তুমি। সেই চামৰ তাত তেওঁ সেই মানুহজনে মোক নাটক কৰিবলৈ লৈ গৈছিলে, যাত্ৰা পাৰ্টিত। প্ৰফেশ্যনেল মানে বুলি ক'লে, পেছাগত মোৰ নাট্য মানে জগত বুলি ক'লে
এই যাত্ৰাপাতিটো চামতাত অঁ এই চামতাতে আকৌ এজন মানুহে মোক কৈছে নাই তুমি থিয়েটাৰত যাবলৈ থিয়েটাৰত নেক্সট ইয়াৰৰ কাৰণে মোক কিন্তু থিয়েটাৰত মানে হেৰি কৰিছিলে হয় এই পল্লৱী থিয়েটাৰ পাঠশালাত সেই পল্লৱী থিয়েটাৰত মই চুক্তিবদ্ধ হৈছিলোঁ উম, আৰু ঘৰত নুসুধাকে কিন্তু এইবাৰ ঘৰত সোধা নাই কাৰণ সুধিলে মোক যাব নিদিব অঁ সেইকাৰণে ঘৰত নুসুধাকে মই তাৰমানে থিয়েটাৰত হেৰি কৰোঁ অৱশ্যে সেই সময়ত মোৰ পইচা পাতিৰ প্ৰয়োজনো আছিল উম, যদি নাটকৰ জৰিয়তে মই কিবা টকা পইচা অলপ পাম ঘৰৰ মই ডাঙৰ ল'ৰা দেউতা ঢুকাইছে গতিকে সেইকাৰণে মই ঘৰত নুসুধাকে এগ্ৰিমেণ্ট কৰি মই থিয়েটাৰত গুচি গৈছিলোঁ 3 বছৰ থাকিলোঁ উম, মানে থিয়েটাৰটো মোৰ ইমান ভাল নালাগিল উম, থিয়েটাৰৰ জগতখন ভাল নালাগে বিভিন্ন কাৰণত ভাল নালাগিল মানে সেইকাৰণে মই মোৰ থিয়েটাৰত কণ্টিনিউ নকৰিলোঁ কিন্তু থিয়েটাৰৰ হেৰি কৈছিলে মোক থিয়েটাৰৰ মানুহে কৈছিল আপুনি থিয়েটাৰ এৰিব নালাগে ভাল হ'ব আপোনাৰ হেৰি হয় পিছলৈ কিন্তু ভাল হ'ব আৰু সেই সময়ত পইচা পাতিও ইমান দিয়া নাছিল থিয়েটাৰৰ দামত উম, উম, মানে অনুভৱ কৰিছোঁ মোৰ এইখিনি পইচা দি ঘৰ নচলিব নেকি উম, এনে এটা অনুভৱ হ'ল গতিকে সেই কামৰ সন্ধানত থিয়েটাৰ এৰি মই গুৱাহাটীমুখী হ'লোঁ হয় গুৱাহাটীত আহি প্ৰথমতেতো নাটকৰ মানুহখিনিক মানে লগ পোৱা নাই মই উম, 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 বা নাটকৰ ক্ষেত্ৰত মই প্ৰথমতে আগবঢ়াও নাই কাৰণ মোৰ প্ৰথম কথা হ'ল কি মই আৰ্নিংছটো মোৰ উলিয়াব লাগে উম, জীৱিকা উলিয়াব লাগে হয় এতিয়া নাটকৰ মানুহখিনিৰ লগত মোৰ তেতিয়া যোগাযোগ হোৱা নাই প্ৰথমতে ভাড়া ঘৰত ঢুকালে আমাৰ পেহী ল'ৰা এজন আছিল উম, ডেকা সেই মই নামটো পাহৰিছোঁ সেই ডেকা তেওঁৰ ফাৰ্মাচী আছিলে হয় সেই ফাৰ্মাচীত মই প্ৰথম মানে খোপনি পুতিছিলোঁ উম, 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 মানে পইচা কি দিব সেইটো বেলেগ কথা কিন্তু মই গুৱাহাটীত থাকিব লাগে উম, সি মোক কিন্তু থকা মানে সুবিধাটো দিছিলে উম, সেই সময়ত আৰু গুৱাহাটীত বুলি ক'লে মোৰ থকাৰো জেগা নাই গুৱাহাটীত ক'তো হয় হয় থাকিব মানে কোনো নাই মানে মোৰ গুৱাহাটীত ধৰ কেইদিন ৰাখিব এনেকুৱা মোৰ কোনোবা কোনোবা আমাৰ আত্মীয় উম, বা কোনোবা তেনেকুৱা বন্ধু তেনেকুৱা গুৱাহাটীত নাছিলে উম, সেই ডেকা আমাৰ জেঠীৰ ল'ৰা মাৰ মানে ডাঙৰ উম, উম, ভনীয়েকৰ ল'ৰা তেওঁ মোক আশ্ৰয় দি ৰাখিলে অঁ তেওঁৰ নাম আজি মই শ্ৰদ্ধাৰে ল'ব লাগিব লৈছোঁ গুৱাহাটীত প্ৰথম খোপনি হয় তাৰপিছত মই টিউশ্যন কৰিছোঁ গুৱাহাটীত আহি উম, টিউশ্যন কৰিছোঁ তাৰপিছত প্ৰাইভেট কুৰিয়াৰ ছাৰ্ভিচত চাকৰি কৰিছিলোঁ চিঠি আদান প্ৰদান হয় কৰা প্ৰাইভেট হয় এনেকৈ মানে আৰম্ভ কৰিছিলোঁ মোৰ গুৱাহাটীত যাত্ৰা হয় খুবেই ভাল লাগিল কাৰণ গুৱাহাটীত আহি প্ৰথম অৱস্থাত সকলোৰে এটা সংগ্ৰামৰ পৃষ্ঠা এটা মুকলি হয় হয় সেই সংগ্ৰাম কৰাৰ প্ৰতিটো পেৰেগ্ৰাফত প্ৰতিটো শব্দত বিভিন্ন চকু পানীৰ জড়িত থাকে বহুতৰ পোহৰ আন্ধাৰ সকলো জড়িত হোৱাৰ পিছতহে চাগে এটা আৰু সেই ক্ষেত্ৰখনত মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিহেতুকে বৰ্তমান পৰিচালনাও কৰে হয় বা আপুনি কেমেৰা জগতখনৰ লগতো ধাৰাবাহিকতো আপুনি কিছু হয় হয় ক্ষেত্ৰত আপুনি চিত্ৰনাট্যকাৰ হিচাপেও আপুনি হাত বোলাবলৈ বুলি সক্ষম হৈছিলে হয় হয় সেই ক্ষেত্ৰত দুআষাৰ ক'ব নেকি আপুনি কেনেধৰণে আৰম্ভ কৰিছিলে হয় ধাৰাবাহিক বুলি কওঁতে এটা মই নাম ল'ব লাগিব আমি প্ৰথমতে হয় আমাৰ এটা কৈমূৰ কৌতুক গোষ্ঠী বুলি এটা গোষ্ঠী আছিলে অঁ আমি গোটেই অসমতে আমি কৈমূৰ কৌতুক গোষ্ঠীৰ কৌতুক অভিনয় কৰি হয় বিশেষকৈ মানে বিহু সময়ত পূজাৰ সময়ত আমি কৌতুক অভিনয় কৰিছিলোঁ আৰু এই শ্ৰদ্ধাৰে মই নাম ল'ব লাগিব অনিৰুদ্ধ পাঠক হয় জনপ্ৰিয় অভিনেতা হয় বহুত কেইখন অসমীয়া বোলছবি কৰিছে ধাৰাবাহিক কৰিছে বিশেষকৈ খাপলাংকাৰত উম, মানে খৰ্গ মাষ্টৰ বুলি ক'লে তেওঁ বিখ্যাত সকলোৱে জানে হয় অসমৰ ৰাইজে তেওঁৰ নাম মই শ্ৰদ্ধাৰে ল'ব লাগিব তেওঁ প্ৰথম মোক এই সন্মানীয় প্ৰমোদ দাস বিশিষ্ট পৰিচালক নিৰ্ণয় ভাড়াৰ কথা অঁ সেইখন চিৰিয়েল তেওঁ ষ্টাৰ্ট কৰিছিলে অঁ আৰু নিৰ্ণয় ভাড়াৰ কথা এনি হাইফাই আছিলে নেকি চাগে এনি হাইফাইত এনি আছিল হাইফাই নহয় চেনেল নিৰ্ণয় ভাড়াৰ কথা এনি হাইফাইত নহয় এইটো হেৰিত মানে নিউজ লাইফৰ কি আছে ৰং চেনেল ৰঙত হৈছিল হয় ৰঙত প্ৰথম ৰঙত এনি আইফেটো কৰিছিলোঁ আমি উম, এনি আইফেত পিছত কৰিছোঁ মানে ৰঙত সেই নিৰ্ণয় ভাড়াৰ কথা চিৰিয়েলখনত অনিদাই মোক লৈ গ'ল অনিৰুদ্ধ পাঠক হয় তেওঁ লৈ গ'ল তেওঁ ভাল কেৰেক্টাৰ এটা দিলে নৰেশ বুলি একদম হয় নিৰ্ণয় ভাড়াৰ লগত এজন বন্ধুৰ কেৰেক্টাৰ অঁ খুব ভাল কেৰেক্টাৰ আৰু বহুত লাম্বাকে আছিল কেৰেক্টাৰটো উম, উম, মানে কৰাৰ সময়ত মোৰ খুব কষ্ট হৈছিল তেতিয়া মই নতুনকৈ চাকৰিত জইন কৰিছিলোঁ অঁ মানে চাকৰিত জইন কৰাৰ পিছত মোৰ যেতিয়া মানে প্ৰপ'জেলটো আহিল হেৰি কৰাৰ তেতিয়া মই চিত্ৰনাট্যত হাত বোলাইছিলোঁ হয় হয় প্ৰমোদে কিন্তু ক্ৰেডিট মোৰ যোৱা নাছিলে বহুতকেইটা এপিছড মই নিৰ্ণয় ভাড়াৰ কথাৰ উম, মই বহুত মানে লিখিছোঁ তাতে বহুতকেইটা এপিছড
নিৰ্নিভাৰৰ কথাত সেই কেনেকৈ লিখিব প্ৰমোদ দাই শিকাইছিল কিন্তু বোলে তুমি এনেকৈ এনেকৈ লিখিবা নিৰ্নিভাৰৰ কথাৰ মানে লিখিছিলোঁ মই ভাড়াঘৰৰ মই কেইবাটাও এপিছড লিখিছোঁ হয় আৰু মানে আমাৰ ভাড়াঘৰ ধাৰাবাহিকখন যে জনপ্ৰিয় হৈছিল জনপ্ৰিয় হৈছিলে তাৰে হয়। কেইবাটাও মই এপিছড লিখিছোঁ হয় কিন্তু সেইবিলাক মোৰ ক্ৰেডিট যোৱা নাই কিন্তু ক্ৰেডিট কিন্তু যোৱা নাই কিন্তু লিখিছিলোঁ ক্ৰেডিট যোৱা ধাৰাবাহিকো মোৰ আছে আমাৰ এনি হাইফাইত কৰিছিলোঁ কি গাঁৱৰ পটভূমিত এই গাঁও বুলি এখন আমাৰ হেৰি হয় আছিলে হয় হয় তেতিয়া সেইখনত তেতিয়া অভিনয় কৰা যাতে কিন্তু তাতে মই স্ক্ৰিপ্ট লিখিছিলোঁ অ'কে সেইখনত হয় হয় আৰু আমাৰ কৈমূৰৰ কৌতুক গোষ্ঠীৰ বেনাৰত আমি এটা মানে ছিৰিজ কৰিছিলোঁ সেই ছিৰিজৰ গোটেইবিলাক সেইবিলাক লিখিছিলোঁ মই আমাৰ হেৰিবিলাক তাৰপিছত এটা মই স্ক্ৰিপ্ট এটা লিখা আছে মোৰ কিন্তু চিনেমাৰ এটা স্ক্ৰিপ্ট লিখা আছে হয় হয় মোৰ খুব মানে পৰিকল্পনা আছে লোকেল অসমীয়া জিন্দাবাদ বুলি অ'কে সেইটো মানে অলপ হাস্যৰসিক আমাৰ অসমীয়া মানুহখিনি যে ভৱিষ্যত বেয়া হৈ আছে বিদেশী হয়। বাংলাদেশী এইবিলাক সমস্যাই জুমুৰি মাৰি হয় অসমৰ ভাষা সংস্কৃতি নাশ কৰিব নেকি এই অকণমান হাস্যৰসিকভাৱে সেইটো মোৰ পুৰা ফুল স্ক্ৰিপ্ট এটা লিখা আছে অঁ সেইখন মই ষ্টেজত কৰিছোঁ নাটক হিচাপে ষ্টেজত কৰিছোঁ হয় মই হয় লোকেল অসমীয়া জিন্দাবাদ বুলি নাটকখন কৰিছোঁ মই হয় সেইখনে মই অকণমান হেৰি কৰি পেলাই মই হয়। স্ক্ৰিপ্ট লিখিছোঁ তদুপৰি আমাৰ হেৰি ৱেব ছিৰিজৰ কেইবাটাও মই স্ক্ৰিপ্ট লিখিছোঁ হয় হেৰি ছিৰিজৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে মই নাটক এখন লিখিছিলোঁ কিন্তু এতিয়ালৈকে মানে এবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ এখনে মোৰ ক'লে চুক্তি হ'ল এইখন নাটক ভাল লাগিছে মই হয়। কৰিম কিন্তু সেই সময়ত মুনীন বৰুৱা ছাৰৰ নাটকখনৰ লগত মোৰ নাটকখন মিলি গ'ল মানে নাটকখন মিলা নাই নামটো অঁ এনেকৈয়ে ভাগিনে সপোন সেই নাটকৰ নামটো কাহিনী সম্পূৰ্ণ বেলেগ হয় নাটকখন চাইছোঁ মোৰো বেলেগ তেওঁৰো বেলেগ কিন্তু নাটকখন যিহেতু একে হয় নামটো যিহেতু একে হ'ল হয় হয় গতিকে সেই তেওঁ প্ৰডিউচাৰজনে নল'লে অঁ গতিকে মোৰ আশা আছে সেই নাটকখন কোনোবা ভ্ৰাম্যমাণ থিয়েটাৰ যদি লয় মানে এই মানে পডকাষ্টৰ জৰিয়তে কৰোঁ হয় কোনোবাই চাই যদি যোগাযোগ কৰিব পাৰে মোৰ লগত মোক নিশ্চয় পইচা পাতি দিব নালাগে নাটকখন কৰিব পাৰে আপোনালোকে হয় 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 সেইটো স্ক্ৰিপ্ট বুলি লিখোঁতে তেনেকুৱা আৰু কেমেৰাৰ কাম বুলি কওঁতে মোৰ এটা নিজস্ব মানে আদৰ্শ আছে মোৰ পেচা বৰ্তমান যিহেতু চাকৰি হয় এই চাকৰিটোক ফাঁকি দি মই তাৰমানে কেমেৰা কাম কৰিব খোজা নাই ঠিক 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 কাৰণ কি নিৰ্নিভাৰৰ কথা কৰোঁতে মই গম পাইছোঁ কিমান ফাঁকি দি 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 মানে কামবিলাক কৰিব লাগে বৰপেটাত বেছিভাগ শ্বুটিং হৈছিল হয় মই মানে কোনোবাৰ মোৰ গা বেয়া কিবা কিবা এনেকৈ কৈ মই কৰিব লগা হৈছিল হয় হয় চিৰিয়েলৰ কথাটোতো জানাই দিনটো এটা শ্বটৰ কাৰণে দিনটো মেকআপ কৰি থাকিব লাগে দিনটো যায় গতিকে সেইকাৰণে মই চিৰিয়েলৰ কাম এতিয়া কমাই দিওঁ তাহাঁতো কৰিলোঁ ভালেকেইখন কৰিলোঁ প্ৰমোদ দাৰে মই 3খন চিৰিয়েল কৰিলোঁ প্ৰমোদ দাসৰ তাৰপিছত জিন্তু বুলি তেওঁৰ কৰিছোঁ তাৰপিছতে মানে DY তাতে কৰিলোঁ হয় DY কৰিলোঁ কিবা 10খনমান চিৰিয়েল কৰিছোঁ চিনেমা কৰিছোঁ মই হয়। মানে পাণ্ডৱত এটা কেৰেক্টাৰ কৰিছিলোঁ মই আৰু এখন চিনেমা হৈছে যুঁজ বুলি জেদ বুলি এখন চিনেমা এখনো এতিয়ালৈকে ৰিলিজ হোৱা নাই সেইটোতো ভাল এটা কেৰেক্টাৰ কৰিছিলোঁ হয় গতিকে কেমেৰা কাম সেইকাৰণে মোৰ অকণমান এতিয়া কমিছে মানে নিজে কৰা নাই মাতে তুমিও মাতিছিলা হয় মোক হয় কিন্তু মই সময় দিব পৰা নাই কৰিব হয় পৰা নাই মানে চাকৰিটোক বাদ দি বা মই পেচাটোক মোক ফাঁকি দি পেলাই মই কৰিব খোজা নাই নাটকবিলাক অব্যাহত ৰাখিছোঁ এতিয়া নাটকবিলাক কৰি আছোঁ যিহেতুকে নাটকৰ অনুশীলন সন্ধিয়া সময়ত হয় সন্ধিয়া সময়ত হয় সেইটোত হয়। মোৰ অসুবিধা নাই হয়। সন্ধিয়া অফিচ কৰি পেলাই মই নাটকৰ অনুশীলন কৰোঁ হয় নাটক দিয়া সিদিনাখনৰ ৰাতিয়ে হ'ব যিবিলাক শ্ব' হ'ব নাটকত মোৰ প্ৰভাৱ পৰা নাই নাটকবিলাক কৰি আছোঁ যোৱা 5 তাৰিখে লাষ্ট মই সেই কলাক্ষেত্ৰ আৰু বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ ৰাসখনত মই ডাইৰেকশ্যন কৰিছিলোঁ এইবাৰ অভিনয় কৰা নাই হয় গতিকে সেই ৰাস 5 তাৰিখে মই হয় কৰিছোঁ আৰু এতিয়া এখন আপুনি পূৰ্ণাংগ ৰাসখন আপুনি পূৰ্ণাংগ ৰাসখন হয়। ড্ৰামা ছেকশ্যনটো ড্ৰামা যিটো মানে ছেকশ্যনটো নাট আপুনি পৰিচালনা সেইটো কৰিছিলে পৰিচালনা ভাল কৰিছোঁ লাগিল খুবেই ভাল হয় লাগিল কাৰণ ৰাস ভাওনা অসমীয়া সংস্কৃতি আমি ৰক্ষা কৰাটো আমাৰ হয় কৰ্তব্য হয় দায়িত্ব নহয় জানো আৰু এই অভিনয়ৰ ক্ষেত্ৰখনত বা আপোনাৰ এই সাংস্কৃতিক যাত্ৰাত আপুনি যেনেধৰণে নিজেও কৰি আছে লগতে 10জনকো জড়িত ৰখাৰ ক্ষেত্ৰত আপোনাৰ যি কাৰ্য অব্যাহত ৰাখিছে হয় এই ক্ষেত্ৰত কেতিয়াবা আপোনাৰ কিছু তিতা মিঠা অভিজ্ঞতাৰ বিষয়ে দুআষাৰ ক'ব নেকি যদি আপুনি ক'ব পৰা ধৰণৰ তেনেকুৱা তিতা সংক্ষেপতে মিঠাটো আছে বহুত আছে তিতা হয় মিঠা মানে কিছুমানতো ক'ব নোৱাৰি বাৰু নোৱাৰি মানে হয় বিশেষকে মানে ঠগাইছে মোক বহুতে হয় মই অকণমান মানুহজন মানে সকলোকে সোনকালে বিশ্বাস কৰোঁ হয় সোনকালে বিশ্বাস কৰোঁ মানুহজনক হয় হয় মানে বিশেষকে এইবিলাক আৰু
এই নাটকৰ ক্ষেত্ৰত যিয়ে যেনেদৰে মানে বিচাৰে মই তেনেদৰে সময় দিয়াৰ কাৰণে চেষ্টা কৰোঁ তাৰমানে হয় আমাৰ গাঁৱৰে নাটক পাতি হতে আমাক অভিনয় প্ৰথম কৰি লাইটৰ স্পট ধৰিছিলোঁ মই হয় তহঁতো নাটকখনত জড়িত আছিলোঁ হয় ইয়াতেও যেনেকে বিচাৰে মোক তেনেকে নাটক কৰোঁ মানে কথা হ'ল কি আহ, এনেকুৱা মানে কিছুমান বেয়া লগা কথা আছে মোক মানে কেৰেক্টাৰটো বিচাৰি পেলাই মানে মই কৰি আছোঁ ৰিহাৰ্চেল কৰি আছোঁ কিন্তু মই যিদিনাখন কওঁ দাদা মোক কিবা এটা খৰচ দিব লাগিব পিছদিনা কিন্তু আহিব নালাগে তেনেকুৱা এই আমাৰ এতিয়াও অপেচাৰ নাট্য দলত এইটো বস্তু কিন্তু চলি আছে এতিয়াও এই কথাটো কিন্তু মোৰ ভাল নালাগে মই ইমান পইচা পাতি মই ইমান অভাৱ নপৰোঁ বা নাটক কৰি খাব লগা অৱস্থা নহয় কিন্তু বহুত অসমত এনেকুৱা নাটকত ভাল পোৱা মানুহ আছে তেওঁলোকে নাটক কৰিব পাৰিলে খুব ভাল লাগিব কিন্তু নাটকৰ পৰা কিবা এটা যদি পায় তেওঁলোকে বহুত দূৰ আগুৱাই যাব হয় কিন্তু আমাৰ অপেচাৰী যিবিলাক নাট্য সংগঠন আছে বা প্ৰডাকশ্যন হাউচ আছে তেওঁলোকে যেন এই মানে যিবিলাক গ্লেমাৰ তেওঁলোকক বহুত টকা দি আনে হয় কিন্তু যিবিলাকে শিকি আছে বা শিকিব ইচ্ছা কৰে কিন্তু ভাল কোৱালিটি আছে ভাল অভিনয় কৰে তেওঁলোকক পইচা দিব নোখোজে ফ্ৰীতে কৰিব খোজে হয় এইটো কিন্তু বহুত বহুত বেয়া লগা কথা সঁচা কথা নৱপ্ৰজন্মৰে হওক বা আপোনালোকৰ নিচিনা জ্যেষ্ঠই হওক কোনোবা এজনে অভিনয় কৰিবলৈ অহাৰ পিছতো তেখেতৰ এনেকুৱা নহয় যে সেইজনে হাৱা পানী খাই জীয়াই আছে একদম একজেক্টলি গুৱাহাটীতে সি শিল্পকৰ্ম কৰি থাকে নিজৰ ভাড়া ৰুমটোৰ পৰা আদি কৰি সেই যাত্ৰাৰ পথতো সেই বাছখনত উঠি যোৱাৰ লগে লগে আগৰ ৰাতি হ'লেতো চিটি বাছ নাপায় হয় ৰেপিড' এখন বুক কৰি বা উবেৰ এখন বুক কৰি আহিবলগীয়া হয় কিমান খৰচা থাকে জীৱনটোত মানুহৰ আৰু নিজৰ ড্ৰেছ পোছাকৰ পৰা আদি কৰি সকলো মেইনটেইন কৰিবলগীয়া হয় একদম বহুত প্ৰতিভা এনেকৈ ধ্বংস হৈছে হয় মই চাকৰিটো পাইছো কাৰণে মোৰ নাট্য চৰ্চাটো মোৰ চলি আছে মই হয়। কৰিব পাৰিছো হয় কিন্তু চাকৰিটো নাপালে মই নাটক বাদ দিব লাগিলহেঁতেন হয় বেলেগ এটা কৰিব সঁচা লাগিলহেঁতেন কথা গতিকে এনেধৰণৰ প্ৰতিভা অসমত আমাৰ বহুত ধ্বংস হৈছে কিন্তু গতিকে এইটো আমাৰ এটা মানে এটা চিষ্টেম এটা কৰিব লাগে এটা হয়। মানে যে আমি অপেচাৰীৰে হওক নাটক কিবা হওক কিবা এটা নিৰ্দিষ্ট মাননি এটা দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে সঁচা কথা নহ'লে কৰিবই নালাগে হয়। নাটক মানে আছে কাৰণ বাৰু মানুহ জীয়াই থাকিব লাগিব জীয়াই থাকিব কৰ্ম লাগিব কৰি যদি শিল্পী কিন্তু আৰু এটা বেয়া লগা কথা কি জানে হয় ছেটিংছৰ মানুহক পইচা দিব লাইটৰ মানুহক পইচা দিব হয় ঠিক ঠিক মিউজিকৰ মানুহক পইচা দিব কিন্তু হয়। অভিনেতাখিনিক পইচা নিদিয়ে ঠিক ঠিক এইটো কিন্তু বহুত মানে একদম সঁচা কথা সঁচা কথা অনুভৱ একদম কৰা সঁচা নাই কথা। কেতিয়াবা হয়। চবৰে লগত এগ্ৰিমেণ্ট কৰিব অ, আমাৰ মানে অভিনেতাখিনিৰ লগত এগ্ৰিমেণ্ট নকৰে নকৰে কিন্তু এই কথাবিলাক কিছুমান কেতিয়াবা ক্ষুণ্ণ ইয়াত কৰাৰ অন্তৰত খুন্দা মাৰি ধৰে খুন্দা মাৰি ধৰে মই অভিজ্ঞতা পাইছো যথেষ্টখিনি অ পাইছো হয় গতিকে এই কথাবিলাক আমাৰ এটা ব্যৱস্থা কৰিব লাগে যাতে হয়। আমাৰ অভিনেতাখিনি উম, মানে এটা নিৰ্দিষ্ট মাননি এটা দি পেলাই তেওঁলোকক হয়। মানে উৎসাহ হয় বহুততো টকা দিব নোৱাৰে সেইটো জানো নোৱাৰে, হয়। আমাৰ অপেচাৰ নাট্য দলবিলাক কেনেকৈ চলি আছে আমিও জানো হয়। বাৰু ময়ো নাটক প্ৰডাকশ্যন কৰিছোঁ নিজে প্ৰডাকশ্যন কৰি নিজে অভিনেতা মানে ছেটিং এইবিলাক মই নিজে হয় ভুক্তভোগী হয় গতিকে জানো পইচা দিব নোৱাৰে কিন্তু তথাপি এটা হ'লেও মাননি দি পেলাই তেওঁলোকক উৎসাহিত কৰিব লাগে হয় তেতিয়াহে আমাৰ এই অপেচাৰী মানে অভিনেতাবিলাক আগুৱাই আহিব কাৰণ কিছুমান আছে এনেকুৱা আছে মানুহ যে দোকানত কাম কৰে বা হাজিৰা কৰে উম, কিন্তু তেওঁলোক ভাল অভিনেতা উম, সেই মানে কিন্তু তেওঁলোকৰ যদি হাজিৰাটো যদি আজি মই হাজিৰা কৰিব পৰা নাই ৰিহাৰ্চেলত আহিছোঁ উম, সেই হাজিৰাটো তেওঁক দিয়াৰ দায়িত্ব আমাৰ অপেচাৰী সঁচা কথা ঠিক এনেকুৱা বহুত শিল্পী আছে হয় সেই কথাবিলাক আমাৰ এতিয়া কিন্তু ভাবিব হ'ল কাৰণ এটা কথা এখন নাটকৰ ৰিহাৰ্চেল কৰোঁতে কমেও 20ৰ পৰা 25 দিন বা 30 দিন লাগে 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 সেই 30 দিনে সেই নিৰ্দিষ্ট ঠাইটোলৈ অহা যোৱা কৰোঁতে উম, নিজৰ ভাড়া ৰুমটোৰ পৰা উম, কমেও ৰেগুলাৰ 200-300 টকা এটা খৰচা হয় একদম একদম তেনেকুৱা কথা হয় হয় সেইটোৱে কথা গতিকে এতিয়াও অসমত এতিয়াও আমি নাটক কৰি খাম বুলি বা ঘৰ চলাব বুলি উম, সেই পৰিৱেশটো এতিয়া কিন্তু অসমত মানে অহা নাই কিন্তু হোৱা হয় নাই সেইটো পৰিৱেশটো হয় বেলেগত আমি ধৰা আমি হেৰিতো মই দিল্লীতো গৈছোঁ নাটক কৰিব হয় গোৱাতো গৈছোঁ নাটক উম, কৰিব তেওঁলোকৰ লগত আমাৰ ইণ্টাৰেকশ্যন হৈছে শিল্পীসকলৰ লগত উম, উম, তেওঁলোকৰ কিন্তু এই নাটক কৰিয়ে খাব পৰা এটা মানে চব আৰ্নিং এগ্ৰিমেণ্ট কৰি লয় যে হেৰি প্ৰডাকশ্যন হাউচবিলাকে উম, যে এইটো মানে বছৰৰ কাৰণে আমি এগ্ৰিমেণ্ট কৰি ল'লোঁ কেইখন নাটক কৰে তেওঁলোকৰ কথা হয় কিন্তু নিৰ্দিষ্ট এমাউণ্টত তেওঁলোকক এগ্ৰিমেণ্ট কৰি লয় হয় তেনেকুৱা আমাৰ ইণ্ডিয়াত বহুত এটা হেৰি আছে কিন্তু অসমত এই বস্তুটো এতিয়ালৈকে হোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত সমানেই আমাৰ শিল্পকৰ্মীসকলৰ মাজতো আমি দোষাৰোপ কৰিব বিচাৰোঁ নে নিৰ্দিষ্ট প্ৰযোজক সংস্থা লগতে পৰিচালক যিসকল থাকে সেই নিৰ্দিষ্ট
তেখেতসকলক সমানেই দোষাৰোপ কৰিব বিচাৰো নেকি নহয় দোষাৰোপ মানে এতিয়া এটা কথা আছে মই কৈছোৱে যে আমাৰ অপেচাদাৰী যিবিলাক নাট্য দল আছে তেওঁলোকৰ আৰ্থিক মানে অৱস্থাটো খুব ভাল নহয় খুব মানে ডনেশ্যন বা হেৰিৰ ওপৰতে কিন্তু আজিকালি মই জনামতে স্পন্সৰ আহে স্পন্সৰ যথেষ্ট সংখ্যক কিছুমানে স্পন্সৰশ্বিপ কিমান সেইটো মানে লুকাই ৰাখে মানে এইটো পাব্লিছ নকৰে কিন্তু আমাৰ বিশেষকৈ এতিয়া নাটকবিলাক আমি ফ্ৰীতে আমি চবকে মানে দৰ্শকবিলাক ফ্ৰী হৈ যায় দেখুৱাই আছো ফ্ৰী নকৰি এই মানে থিয়েটাৰ টাইপৰ প্ৰডাকশ্যনটো ভাল হ'ব তেতিয়া টিকটৰ ব্যৱস্থা কৰিব লাগে কিবা এটাতো পইচা আমাৰ সেই টিকটৰ পইচা দিয়ে আমাৰ অভিনেতাখিনিক পইচা দিব পাৰিব সেইটো এটা ব্যৱস্থা কৰিব লাগে আমাৰ অসমত এতিয়া হলৰ অভাৱ নাই বহুত কেইটা নাটকৰ এটা মানে অডিটৰিয়াম হৈছে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ গতিকে শংকৰদেৱ কলাক্ষেত্ৰ ৰবীন্দ্ৰ ভৱন বাৰু এতিয়া মানে হেৰি হৈ আছে বন্ধ হৈ আছে তাৰপিছত এতিয়া আমাৰ ৰুক্মিণী গাঁৱত এটা হল হৈছে ধুনীয়া আমাৰ বেলতলাত আছে সিফালে চানমাৰী এৰিয়াৰ ফালে বহুত কেইটা হল আছে বহুত কেইটা আছে গতিকে টিকটৰ ব্যৱস্থা কৰিব লাগে মোৰ হিচাপত কমেই হওক আৰু মানুহকে চাবতো কিয় নাচাব ভাল এটা প্ৰডাকশ্যন দিলে ভাল এখন নাটক কৰিলে প্ৰচাৰটো অৱশ্যে পাব্লিচিটিটো ভাল লাগিব গ্ৰহণযোগ্য হ'ব লাগিব গতিকে আৰু এটা মানে প্ৰডাকশ্যন হাউচবিলাকৰ এটা নিৰ্দিষ্ট আৰ্নিং এটা থাকিব লাগিব কেনেকৈ প্ৰডাকশ্যন হাউচ চলাব মুঠতে যেনেকৈ আপোনাৰ লাইটত পইচা বাজেট ধৰে আপোনাৰ মিউজিকত বাজেট ধৰিব ছেটিংছত বাজেট ধৰিব ষ্টেজৰ হলটোৰ ভাড়াৰ বাজেট ধৰিব তেনে আৰ্টিষ্ট বাজেটতে ধৰি থ'ব লাগিব সকলোতো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় প্ৰত্যেকজনেই সেই লাইটটো কৰাৰ পিছত সেই মুহূৰ্তত যদি সেই অভিনেতাজনে যদি সেই স্পটটোত গৈ যদি সেই ডাইলগটো নিদিয়ে অভিনয়টো নকৰে তেনে নাটকখন আধাৰুৱা হয় মেইনটোতো না অভিনেতা কেইজনে নাটকখন কৰিব চাব কাক অভিনেতা কেইজনে চাব এই অভিনেতা কেইজনকে গ্লেমাৰখিনি কিন্তু পইচা দিয়ে আমিতো নিজে ভুক্তভোগী আমি জানো আমাৰ লগত বহুত কেইটা ধৰৰ স্বনামধন্য আৰ্টিষ্টক আমি পাইছো নাটকত বহুত কেইজন পাইছো তেওঁলোকে কেতিয়াবা সোধে তোমাক কিমান টকাত এগ্ৰিমেণ্ট কৰিছেনো ক'ব লাজ লাগে আমাৰ তেওঁক ইমান টকা দিছে তেতিয়া আমাৰ বেয়া লাগে তেওঁৰ আধাও আমাক দিয়ক তেওঁক কিমান এগ্ৰিমেণ্ট কৰিছে যেতিয়া কয় মোক কিন্তু ইমান টকা আমি দিবই লাগিব এনেকে যেতিয়া তেওঁ কয় মই তেতিয়া বেয়া লাগে কথাটো তেওঁক ইমান টকা দিয়া নাই মোক ইমান কষ্ট কৰিছো মই তেওঁতকৈ ভালো কৰি আছো বেছি বেলেগ কামো কৰি দি আছো প্ৰডাকশ্যনত তথাপিও মোৰ মাননি কিন্তু নিৰ্দিষ্ট নহয় বা কেতিয়াবা নিদিয়েও কেতিয়াবা দিলেও একদম মানে কোনো ল'বৰে ভাল নালাগে তাৰমানে এনেকে দলিয়াই দিও মোৰ ৰেকৰ্ড আছে নামটো নকওঁ ভাল অসমৰ স্বনামধন্য প্ৰডিউচাৰ এবাৰ এখন নাটকৰ মই 300 টকা দিছিলে মই 300 টকা দি আপুনি চাহ মিঠাই খাব বুলি মই দি গুচি আহিছো নামটো নকওঁ বাৰু তেওঁ খুব মানে জনপ্ৰিয় মানে নাট্যকাৰ প্ৰডিউচাৰ গতিকে তেনেকুৱা ৰেকৰ্ড আছে মই দলিয়াই ঠিক দিয়া নাই মই তেওঁক এনেকৈ টেবুলত থৈ আহিছো যে 300 টকাত আপুনি চাহ মিঠাই খাব বুলি দি থৈ গুচি আহিছো তেতিয়াৰ পৰা সেই মানুহজনে মোক কিন্তু নামাতে নাটক কৰিব সেই ফ্ৰীতে কৰাব খোজা পিছত গম পালো সেই নাটক যদি বেছি ফ্ৰীতে সুধিছো নহয় তুমি যে কৰিলা তোমাক কেইটা 1 টকা দিয়া নাই এনেকে ফ্ৰীতে কৰাব খোজে এইবিলাক বেয়া কথা কাৰণ তেওঁ নাটক ভাল পায় নাটক তেওঁ কিন্তু ইনকামটো কৰিছে তেওঁৰ ইনকাম ঠিকেই হৈছে প্ৰডিউচাৰ নাটকৰ যি তেওঁৰ ইনকাম ঠিকেই হৈছে কিন্তু সেই মানুহখিনিক কিন্তু পইচা দিয়া নাই গতিকে সেইবিলাক বেয়া কথা সেইবিলাক বহুত ঠগন খাইছো জীৱনত মানে পইচা দিম বুলি কয় নিদিয়েতো আছেই বহুতবাৰ ফোন কৰিবৰো বেয়া লাগে লাষ্টত ফোন কৰিবই এৰি দিওঁ আৰু নিদিয়ে তেওঁৰ ফোন দিম বুলি কৈ থাকে অলপ পইচা নে কিমান ফোন কৰিম নকৰা সেনেকে বহুত পইচা মাৰা গৈছে এইবিলাক কথাটো আৰু তোমাৰ এই চিৰিয়েল টিৰিয়েলৰ ক্ষেত্ৰতো চিৰিয়েল টিৰিয়েলৰ ক্ষেত্ৰতো পইচা দিম বুলি কয় এইটো ক'বৰ উচিত হৈছে নে অনুচিত হৈছে নাজানো বহুত মানে আমাৰ হেৰি নাম বা ভাল অভিনেতা কিন্তু তেওঁৰ গ্লেমাৰটো নাই তেনেকুৱা অভিনেতাক চিৰিয়েলবিলাকতো পইচা নিদিয়ে বহুত মানে দেখিছো আমাৰো এনেকুৱা অভিজ্ঞতা হৈছে মাতে নিচে কৰিছো অভিনয় কৰিছো ঠিকে নাম চাম ফোন নম্বৰ ঠিকে লিখি ৰাখে শেহতীয়া মই কমে যাযাবৰ বুলি এখন মই চিৰিয়েল কৰিছিলো ভূপেন্দ্ৰৰ জীৱনৰ আধাৰত সেই যাযাবৰত মই এটাকো নাপালো দিম বুলি কিন্তু মোক নিদিলে কিন্তু পইচা নিদিলে যেদিন কৰিছো বেলেগ কথা কিন্তু পইচা দিম বুলি কৈছিলে নিদিলে গতিকে এনেকুৱা অভিজ্ঞতা বহুত হৈছে গতিকে এইবিলাক এনেকে বহুত প্ৰতিভা ধ্বংস হৈ যায় যদি তেওঁ পেটৰ কাৰণে অভিনয় কৰিব খুজিছে তেওঁ যদি পইচা নাপায় কেনেকৈ অভিনয় কৰিব হাজিৰা কৰিব লগা হৈছে কোনোবা দোকানত থাকিব লগা হৈছে এনেকুৱা আমাৰ লগতে বহুত অভিনেতা আছে
আমাৰ লগত কেতিয়াবা 500-200 টকা দিলে মানে মই তেওঁলোকক সহায় কৰি আহোঁ, হয় বেয়া লাগে তাৰমানে। কিন্তু ভাল কোৱালিটিৰ অভিনেতা, উম, ভাল অভিনেতা আমাৰ লগত হয় অভিনয় কৰিছে, হয় কিন্তু তেওঁলোকে অভিনয় কৰি খাব পৰা নাই বা হয় জীৱন নিৰ্বাহ কৰিব সেই পৰা নাই। কলাটো 64 কলাৰ ভিতৰত সেই নাট্য কলাটো এটা কলা, সেই কলা কলাটোকো ৰেচপেক্ট কৰাটো দৰকাৰ। দৰকাৰ আৰু সেই কলাৰ সেই প্ৰতিভা থকা সেই শিল্পকৰ্মীজনেও অকল হাৱা পানী খাইতো জীয়াই নাথাকে, সেইটো সঁচা কথা। সঁচা। সেইটোকে তেওঁক কিবা এটা কিঞ্চিত মাননি দিয়াটো দৰকাৰ। একদম সকলোকে আহ্বান জনাইছো, এই কথাটোত অকমান সকলোৱে গুৰুত্ব দিয়া অসমত দৰকাৰ। বিশেষকৈ অসমত সঁচা বিশেষকে কথা। চৰকাৰেও অকমান গুৰুত্ব দিব লাগে। এইবোৰ অপেচাদাৰী যিবিলাক গাঁৱলীয়া খুব গুণৱান শিল্পী আছে, উম, তেওঁলোক বিচাৰি উলিয়াটো সাংস্কৃতিক দপ্তৰত মানে এটা হয় দায়িত্ব বুলি ভাবোঁ হয় মই। আছে বহুত হয় বহুত শিল্পী আমাৰ গাঁৱে ভূঞে বহুত আছে, উম, তেওঁলোক যদি অকণমান যদি উৎসাহ দিওঁ আমি, তেওঁলোকে একদম ফাটি ফুটি ওলাই আহিব, উম, অসমত ভোটা তৰা হৈ জিলিকিব হয় অভিনয় ক্ষেত্ৰত। এনেকুৱা বহুত শিল্পী হয় আছে। যথেষ্ট ক্ষেত্ৰত মোৰো তেনেকুৱা এটা অভিজ্ঞতা পাৰ কৰিছোঁ। অঁ মই সহ পৰিচালক হিচাপে কাম কৰি থাকোঁতে কেতিয়াবা কি হয়, প্ৰি প্লেনিং নকৰাকৈ, প্ৰি প্ৰডাকশ্যনৰ কাম ভালদৰে নকৰাকৈ এটা চেনেলৰ পৰা নিৰ্দিষ্ট এটা বাজেট ধৰি দিয়ে এটা এপিছড বা এখন চিৰিয়েলত 1 মাহত এনেকৈ। তাৰপিছত কি হয়, এটা ষ্টৰী আগতীয়াকৈ ৰেডি নকৰাকৈ হঠাতে কোনোবা এজন মানুহক হঠাতে মাতি দিবলগীয়া হয়। তেনেস্থলত কি হয়, আমি মানে সহ পৰিচালকসকলৰ বেছি কষ্টটো প্ৰেছাৰটো হয়, আৰু তেওঁলোকে এজন আৰ্টিষ্টৰ লগত এজন শিল্পকৰ্মীৰ লগত বা এজন অভিনেতা অভিনেত্ৰীৰ লগত বেয়া হ'বলগীয়া হয়, হঠাতে মাতিবলগীয়া হয়, আপুনি কাইলৈ শ্বুটিং এটা আছে আহিব পাৰিব নেকি? কাৰণ যিয়ে কাম নকৰক, লাগিলে তেওঁ খেতিয়ে কৰক, লাগিলে তেওঁ ৰিক্সাই নচলাওক, লাগিলে তেওঁ ড্ৰাইভাৰে নকৰক, যিয়ে নকৰক, সেইজন মানুহৰো পিছদিনাখনৰ কিবা এটা ব্যস্ততাৰ চিডিউল এটা কৰি থোৱাত হয় হয় থাকিব পাৰে। হঠাতে কাৰোবাক মাতি দিলে, ৰাতিপুৱা সময়ত ফোন কৰে, মোক 10জন আৰ্টিষ্ট লাগে, মোক আবেলিকে এনেকুৱা এটা কেৰেক্টাৰ লাগে, পৰা যাব নেকি? সেই বস্তুটোৱে যদি ভাল ধৰণে অধ্যয়ন কৰি আমি এসপ্তাহৰ আগত ভাল ধৰণে বহি পেলাই যদি সেই আৰ্টিষ্ট মেনেজমেণ্টটো ভাল ধৰণে কৰা গ'লহেঁতেন, আল্টিমেটলি ক'ত সোমাই থাকে মাননি। কোনোবাজনে হয়তো সেই ক্ষেত্ৰত পচন্দ নকৰাকৈ আঁতৰি দিয়ে, নোকোৱাকৈ ফোন ৰিচিভ নকৰে। তাৰ ফলশ্ৰুতিত কি হয়, হঠাতে কাৰোবাক মেনেজ কৰিবলগীয়া হয়। সেইটো হয়। এনেকুৱা অভিজ্ঞতা পাৰ কৰিছোঁ। নাই আৰু চিৰিয়েলবিলাকৰ কথা কওঁ মই, এটা শ্বটৰ কাৰণে এজন মানুহক গোটেই দিনটো হয় যিটো ৰাখি থয়, এই বস্তুটোৰো এটা সলনি কৰিব হ'ল। কিন্তু আজিকালি যথেষ্ট সংখ্যক পৰিচালকে সেইটো নকৰা হৈছে। অঁ তেখেতসকলে যদি দিনটো চিডিউল মিলাই লয়, ধৰি লওক উম। প্ৰথম চিনত এইকেইটা কেৰেক্টাৰ আছে, দ্বিতীয় চিনত এইকেইটা আছে, 5 নম্বৰ চিনত এইটো আছে, তেওঁক দিনৰ 12টা বজাত কল টাইম দি, তাৰপিছত যিহেতুকে তেওঁ ডেইলি মাননিটো পাব, সেইকাৰণে 12টা বা 1টা বজাত কল টাইমটো দিয়ে। তেওঁ ব্ৰেকফাষ্টটো নাপালেও তেওঁ লাঞ্চ টাইমত আহিলেও হ'ব। এনেকুৱা নিচিনা কৰিবলৈ লৈছে, সেইকাৰণে গ্ৰহণযোগ্য হৈছে, আমি ভাল সেইটো পাইছোঁ। হৈছে ঠিকে আছে আৰু মই হয় কৈছোৱে, মই কেমেৰাত হয় বহু দিনৰ জড়িত নাই, হয় হয় বস্তুবিলাক এইবিলাক চেঞ্জ হোৱাটো উচিত। উচিত উচিত হয় ভাল হ'ব লাগে। তেতিয়া আমাক যদি কয় যে 2 ঘণ্টাৰ কাৰণে মই এটা কেৰেক্টাৰ কৰিব হয় লাগে, 2 ঘণ্টামান লাগিব, আপোনালোকে আহক। হয় 2 ঘণ্টাৰ ঠাইত 3 ঘণ্টা হওক বাৰু, মই অফিচৰ পৰা কৈ পেলাই আহিব পাৰে, মোৰ এটা পাৰি কাম আছে, হাফ ডে চিৰিয়েল লৈ মই আহিব হয়। পাৰিম। কিন্তু সদায় সদায় সেইটো কৰি নোৱাৰি থাকিব নোৱাৰি নোৱাৰি নহয়। সেইটো হয় গতিকে সেইটো অকণমান চেঞ্জ হোৱাটো উচিত, হয় মানে প্ৰপাৰ মানে প্ৰফেচনেল হ'ব লাগে হয় বস্তুবিলাক। নাটকেই হওক, নাটকে চিৰিয়েলেই হওক হওক বা চিনেমাই হওক, মানে গোটেই বস্তুখিনি অভ্যাসত পৰিণত হ'ব লাগে, হ'ব নহয় জানো? লাগে হ'ব লাগে, মেথড সেইটো এক্টিং হ'ব লাগে, তেনেকুৱা আৰু। সেইটোৱে। বাকী নতুন প্ৰজন্মৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা কেনেধৰণৰ কি বাৰ্তা দিব বিচাৰে, যে ইতিবাচকভাৱে তেখেতসকলে সাংস্কৃতিক জগতখনত যদিও ভৱিষ্যতলৈ বা নাট্য জগতৰ ক্ষেত্ৰত বা চিনেমা চিৰিয়েল এই জগতখনত যদি আহিব বিচাৰে, আগ্ৰহ প্ৰকাশ কৰে, তেওঁলোকৰ অভিভাৱকসকলকে বা নতুন প্ৰজন্মক, এই প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক আপুনি কেনেধৰণে কি দিহা পৰামৰ্শ দিব বিচাৰে, কেনেধৰণে সাৱধানতা অৱলম্বন কৰি আহ, আহিব লাগিব? ভাল প্ৰশ্ন এইটো। ঠিক মানে এতিয়া কথা হ'ল কি, সকলোতে শিকাৰ দৰকাৰ আছে। দৰকাৰ আছে। আমাৰ সময়ত কি আমি কিন্তু তেনেকুৱা, মই কৈছোঁৱে, আমাৰ গাঁওখনত আমাৰ নাটকৰ হয় শিকিব পৰা কোনো অনুষ্ঠান নাছিল বা আছে। ইনষ্টিটিউট নাছিলে। উম, আমি অনুসৰণ কৰি কৰিয়ে শিকিছিলোঁ। হয় এতিয়া আমাৰ স্ক'প হৈছে, স্ক'প হয় ওলাইছে, বহুত ড্ৰামা ইনষ্টিটিউট আছে উম, অসমত, বা গাঁৱে ভূঞে বহুত মানে আজিকালি নাট্য বিদ্যালয় হয় হৈছে, স্থাপন হৈছে। গতিকে আধিপাতটো কিন্তু নাট্য বিদ্যালয়ৰ পৰা যেনেকৈ আমাৰ সংগীতৰ চাৰেগামা পা শিকিব লগা আছে, নাটকৰো এইটো চাৰেগামা পাটো শিকিব লাগিবই। লাগিব। নিশিকাকে কিন্তু নাটক কৰিব অহাটো উচিত হয় নহয়। আমি দেখিছোঁ বহুত, আমাৰ লগতে তেওঁ নাটকৰে মানে নাজানে, নাটক কৰিবৰ খুব ইচ্ছা, কিন্তু শেষত পৰ্যায়ত কি হয়, তেওঁক বাদ দিব লগা হৈ যায়। বেয়া লাগে তাৰমানে, মাতি আনি পেলাই তেওঁ পাৰিবলৈ মাতি আনিছিল, কিন্তু তেওঁ নোৱাৰিলে কৰিব, বাদ দিব লগা হয়। এইটো নিজৰ এটা কথা। নতুন প্ৰজন্মক এইটোৱে ক'ম মই,
যে আপোনালোকে নাটক শিকক আৰু নাট্য কলাটো এনেকুৱা এটা কলা যিয়ে আমাৰ এটা পৰিৱেশ সলনি উম, কৰিব পাৰে, ধাৰা এটা সলনি কৰিব পাৰে, হয়। যিহেতু এইটো দৃশ্যশ্ৰাব্য এটা উম, উম, সমাজত ঘটি থকা এটা বেয়া কৰ্ম বেয়া কাম এইবিলাকৰ পৰিৱৰ্তন মানসিকতা পৰিৱৰ্তন কৰিব উম, পাৰে নাটকে। উম, গতিকে এইবিলাক নাটকত যিবোৰ নাটকত আহক, নাটক কৰক, এতিয়া সময় সলনি হৈছে, শিকক আপোনালোকে, উম, অভিজ্ঞতা আহৰণ কৰক। গতিকে আহি পেলাই সেইটোৱে ক'ম, কাৰণ ডেডিকেশ্যনলি কৰিব লাগিব, হয়। ফুল প্ৰফেচনেলি কৰিব লাগিব। আৰু নাটকে কৰি খাম বুলি এই বস্তুটো বা জীৱিকা অৰ্জন কৰি নাটকতে মই জীৱিকা অৰ্জন কৰি প্ৰথমতে এইটোলৈ আপোনালোকে অহাটো উচিত নহয়। নহয়। এটা প্ৰথম নিচাত আহক, কিন্তু যেতিয়া আপোনালোকে অভিজ্ঞতা পাব হয়। বা আপোনালোকে মানে নহয় মই ভাল এটা মানে স্তৰত যাব পাৰিম নাটকৰ, কাৰণ প্ৰথম অৱস্থাত মাননি দাবী কৰিও নহ'ব। প্ৰথম অৱস্থাত নহ'ব। নিজেই কৰ্মশালা বা এই শিক্ষাবিলাক গ্ৰহণ কৰি ক'ৰবাত কিবা এটা গুৰু মাননি দি শিকিব লাগিবই। হয় এনেকুৱা হয় কথা। হয়, গতিকে এইটোৱে কথা। গতিকে হয়। সেইটোৱে ক'ব নৱপ্ৰজন্মক, উম, বস্তুবিলাক শিকক, যি কামে নলওক কিয় হয়, শিকিব লাগিবই। হয়, নাটকো শিকিব লাগিব, শিকি হয়, পেলাই আপোনালোকে আহক, হয়, আহি আগবাঢ়ক। নাটকত আজিকালি বহুত ওলাইছে, বহুত হয়, প্ৰডাকশ্যন হাউচ ওলাইছে, নাটকৰ পৰাই আপুনি চিৰিয়েল চিনেমাত যাব হয়, পাৰিব। এতিয়া অপেচাৰিদাৰী নাটকত এতিয়াও মানে বহুত মাননি দিয়াৰ এটা উম, মানে ছিষ্টেম এটা হোৱা নাই, বা উম, এনেকুৱা ধৰণৰ মাননি দি পেলাই নাটক কৰাৰ এটা পৰিৱেশ এটা অসমত এতিয়াও হোৱা নাই। হয়, এই চিৰিয়েল চিনেমাবিলাকত এতিয়া দিয়া হৈছে। হয়, গতিকে প্ৰথমতে নাটকত খোজ দিয়ক, হয়, নাটকৰ পৰা আপুনি কেমেৰাৰ অভিজ্ঞতা লওক, হয়, চিনেমাৰ অভিজ্ঞতা লওক, নিশ্চয় পাৰিব আপোনালোকে, হয়, হতাশ হোৱাৰ প্ৰয়োজন নাই আজিকালি। কিন্তু আপোনালোকে ডেডিকেশ্যনলি হয়, একদম কাম কৰিব, নিজে হয়। ভালকৈ কাম কৰিব লাগিব। কথা পাতিবলৈতো আমাৰ বহুতেই ওলাই থাকে হয় আচলতে। হয় হয় আমাৰ কেতিয়াও আলোচনাবিলাক শেষ নহয়, ইতিবাচক আলোচনা, সমালোচনা আমি কৰাটো দৰকাৰো, নহয় জানো? তেতিয়াহে আমাৰ যিকোনো বস্তুবিলাক আমি শুধৰণি কৰাত যথেষ্টখিনি আমাৰ হাত উজান দিব পাৰিম হয় আচলতে। হয় হয়। এনেকুৱা কথা। ভাল লাগিল আপুনি ব্যস্ততাৰ মাজতো আহিলে, যথেষ্টখিনি সময় দিলে। তাৰ মাজতো আগন্তুক ক্ষেত্ৰত নতুন প্ৰজন্মকো কিছু অৱদান দি যাব বুলি আশা কৰিলোঁ বহুতো ক্ষেত্ৰত। আপুনি আৰু কামৰ ব্যস্ততাৰ মাজতো স্ক্ৰিপ্ট লিখি যাওক, হয় আমি হয়। কৰিম একেলগে। ভাল লাগিল। আৰু সদৌ শেষত আপুনি দুআষাৰ কওক, কেনেধৰণে আমি প্ৰগ্ৰেছিভ হৈ কাম কৰাটো দৰকাৰ। ন তাকে, যিটো হাতে কামে হয়, লাগা কামত হয়, কেতিয়াও মানে ফেইলৰ নহয়। হয়, মানে মই দেখিছোঁ আমাৰ যিবিলাক ল'ৰা বা ছোৱালী হয়, মানে বিভিন্ন ধৰণৰ মানে কেৰিয়াৰ ল'ব খোজে, হয়, মানে কনফিউজন, হয়, কোনটোত গ'লে মই ভাল হ'ম, কোনটোত গ'লে বেয়া হ'ম। আৰু বিশেষকৈ এই যে নাটক হওক, সংগীত হওক, উম, অভিনয়, এইবিলাক গ্লেমাৰ দেখি দেখি উম, তেওঁলোকেও মানে বহুতে আহি পেলাই অবাতে যোৱা দেখা যায়। উম, বহুত আহে ল'ৰা ছোৱালী, ময়ো কৰিম, টিভিত উম, দেখিব মোক। এই ধৰণৰ কথাত আগবাঢ়িব নালাগে, কিন্তু হয়, বহুতে অবাধ জীৱন ধ্বংস হোৱা দেখিছোঁ উম, আমি। আমাৰ গাঁৱৰো হৈছে বা আমাৰ ওচৰে পাঁজৰে মই বহুত ল'ৰা ছোৱালী দেখিছোঁ। হয়, মানে গ্লেমাৰ জগত, অভিনয়টো মানে ভিতৰ চৰা, বাহিৰত দেখাত যিমান ভাল, ভিতৰ চৰা বহুত বেয়াও আছে কিছুমান, বহুত ক্ষেত্ৰত আছে। বহুত ক্ষেত্ৰত বেয়া হয়, আছে। কিন্তু বহুতে মানে বেয়া ক্ষেত্ৰত ভৰি দি মানে অবাতে গৈছে। ঠিক। এইবিলাকত সাৱধান হোৱা উচিত, হয়। গাৰ্জেনো সাৱধান হোৱা উচিত, মানে নিজেও সাৱধান হোৱা কাৰণ উচিত। কেতিয়াবা এনেকুৱা কি হয়, সেইদিনাখন অলপতে আপুনি কোৱাৰ লগে লগে মোৰ মনত পৰিল। মই নাম নকওঁ এতিয়া। উম, সৰু ছোৱালী এজনী, ভণ্টি এজনী, তেওঁ কাৰোবাৰ লগত মধ্যস্থতাকাৰীৰ মাজত পৰিলে। সেইটো। তুমি মোক ইমান টকা দিব লাগিব, উম, তোমাক মই আমুকখন চিনেমাত বা আমুকটো মিউজিক ভিডিঅ'ত তোমাক মই চান্স দিম। উম, গম পাইছোঁ তাইক যেতিয়া মই দেখিলোঁ, তেওঁ আজিলৈকে চিনেমাই কৰিছে নে, চিৰিয়েলেই কৰিছে নে, মিউজিক ভিডিঅ'ই কৰিছে নে, বা নাটকেই কৰিছে, কোনো অস্তিত্ব নাই মানুহজন। মধ্যস্থতাকাৰী। বহুত আছে তেনেকুৱা, দালালৰ পাল্লাত পৰে। বহুত আছে তেনেকুৱা মানুহ। আৰু কেৰিয়াৰটো এনেকুৱা নহয় যে উম, মই অভিনয়টো কেৰিয়াৰ হিচাপে ল'ম। মানে তেওঁৰ যিটোত পাৰ্গত, হয়, মাক দেউতাকে, গাৰ্জেনে সেইটোত মানে অলপমান নজৰ দিয়া উচিত ল'ৰা গুৰুত্ব দিয়াটো ছোৱালীক। উচিত। যে এইটো খেলি ভাল পাইছে হয়, নে অভিনয় কৰি ভাল উম, পাইছে, মানে কোনটো দক্ষতা আছে, হয়, দক্ষতাটো বিশেষকৈ হয়, হয়। সেইটোত অলপমান পাৰ্গত মানে এটা নজৰত পৰিছে। তো সেইফালে আগবঢ়াই জোৰ জবৰদস্তি ক'তো দিব ক'তো নালাগে। দিব নালাগে। ফ'ৰ্চফুলি যে ফ'ৰ্চফুলি তুমি ডক্তৰেই হ'ব লাগিব, তুমি অঁ ইঞ্জিনিয়াৰ হ'ব লাগিব। অঁ তেনেকে অভিনয় ক্ষেত্ৰতো যদি হয়, নোৱাৰে, যদি হয়, নোৱাৰে আৰু হয়, মানে চেষ্টা কৰিছিল, উম, পাৰা নাই, হয়, জোৰ জবৰদস্তি অভিনয়ত দিব। বহুতো ল'ৰা ছোৱালী দেখা পোৱা যায়, হয়, এই নাটক স্কুলত দিছে, হয়, টাইম বৰবাদ কৰিছে। কিন্তু বৰবাদ কৰিছে। গতিকে তাৰ যদি সৰুত কিছুমান বস্তু ল'ৰালি কালত দেখা পায়, সৰু দেখা সৰুতে পায়। গম পোৱা যায়। ডেডিকেশ্যনটো দেখা পোৱা যায়। তেওঁ কি আচলতে কৰি ভাল পাব বা কিহত তেওঁৰ উম, উপযুক্ততা আছে, এই বস্তুটো মাক দেউতাকে, গাৰ্জেনে নজৰ দিয়াটো উচিত। দি পেলাই ল'ৰা ছোৱালীক
আগবঢ়াই আৰু নিয়াত। ঘৰখনতো এটা পৰিৱেশ ৰচনা কৰাটো উচিত। ঘৰখনতো পৰিৱেশ লাগে, হয়। ঘৰখনতো পৰিৱেশ লাগিবই। হয়। মানে যিকোনো কেৰিয়াৰ হয়। পঢ়া পাতিত যদি ল'ৰাজনে খুব ভাল, সেই পঢ়া পাতিৰ পৰিৱেশটো তেওঁক দিব লাগিব। উম, গান বাজনাত যদি তেওঁ ভাল, কমচে কম হাৰমনিয়ামটো তবলাযোৰ শিকাবৰ উম, কাৰণে তেওঁক পৰিৱেশটো দিব লাগিব। হয়। তেনেকুৱা কথা। গতিকে যিয়ে নকৰক মানে লাগিলে ভালকে কৰক, ভালকে কৰি আগবাঢ়িব লাগে। হয়। অলপমান নিজৰ মানে হয়। ডেডিকেশ্যনটো দি। হয়। হয়। আৰু শিকিব লাগিব, মই আগতে কৈছোঁ। সেইটো হয়। যিকোনো কথাতে, যিকোনো আগবাৰ হেৰিতে শিকাটো প্ৰয়োজনীয়। হয়। শিকিব লাগিবই। আৰু আজিকালি অৱশ্যে এটা কথা ভালো হৈছে, শিক্ষাৰ ক্ষেত্ৰতে কৈছোঁ। আগতেতো আমাৰ ইচিত এই এক্সট্ৰা কেৰিকুলামছত ইমান গুৰুত্ব দিয়া নাছিল। গাৰ্জেনেও দিয়া নাছিল, স্কুলখনেও দিয়া হয়। নাছিল। কিন্তু আজিকালি প্ৰতিখন স্কুলেই ল'ৰা-ছোৱালী শিক্ষাতে হওক, মানে খেল-ধেমালিতে হওক, হয়। সমানে গুৰুত্ব দি লৈ যায়। হয়। কালি মোৰ সৰু ল'ৰাজন সৰু অসম পাব্লিক স্কুলত পঢ়ে। হয়। সেই সৰু ল'ৰাজনক কালি সোণাপুৰত হয়। এই কিবা এটা কম্পিটিশ্যনত লৈ গৈছে, মাৰ্চ হয়। পাষ্ট। হয়। মানে কেনেকে মানে নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব হয়। পাৰি, হয়। হয়। ছ'চিয়েল মানে মেনেজমেণ্টৰ জৰিয়তে নিজৰ ব্যক্তিত্ব বঢ়াব পাৰি, সেইবিলাক কথা আজিকালি স্কুলবিলাকত শিকায়। হয়। এইটো কথা কিন্তু মানে এটা কাউন্সিলৰ ইতিবাচক। থাকিব লাগে, কাউন্সিলৰ কাউন্সেলিং কৰিব থাকিব লাগে, লাগে। কাউন্সেলিং কৰিব লাগে। ঠিকে আছে তেন্তে আজি এই বিষয়সমূহ আমি পুনৰ আকৌ এবাৰ পাতিম ভাল ধৰণে। হয়, হয়। আপুনি ব্যস্ততাৰ সময়ৰ মাজত কিছু সময় লৈ আহিলে ধন্যবাদ জনালোঁ। আৰু লগতে প্ৰিয় দৰ্শক আপোনালোককো ধন্যবাদ জনালোঁ। ইমান সময় এই বিশেষ আলোচনাটো আপোনালোকে ধৈৰ্য ধৰি শুনিলে, চালে। ভৱিষ্যতলৈকেও এনেধৰণে আমি কাৰ্যত পৰিণত কৰিব লাগিব, নহয় জানো? সেইকাৰণে আপুনি আহিলে বাবে নমামিৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ময়ো নমামিৰ পৰিয়ালৰ হয়। সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। হয়। মোৰ কথা অকণমান আপোনালোক কোৱাৰ সুবিধা দিলে। হয়। পুনৰ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা হয়। কৰিছোঁ। নমামি একদম জাকত জিলিকা হওক অসমত, হয়। তাকে কামনা কৰি মই ধন্যবাদ জনাইছোঁ সকলোকে। ধন্যবাদ জনালোঁ। আগন্তুক অনুষ্ঠানৰ বাবে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। ধন্যবাদ।